পদক্ষেপ লৈছে এই ফাউণ্ডেশ্যনে গোলাঘাটত। আৰু যিহেতু আমাৰ জীৱ জন্তু যিটো সংকটময় আহিছে, মানুহ আৰু হাতী, বান্দৰ আৰু মানুহ, গোটেই জীৱ জন্তুবোৰ চেদেল বেদেলি হৈ গৈছে, মানুহৰ অশান্তি হৈছে। আৰু এইবোৰ সকাহ পাবৰ কাৰণে যে ৰিলে কৰিছে, জীৱ জন্তু থাকিবলগীয়া যিখিনি আছে সেইখিনি মই খুব আশা ৰাখিছোঁ। মহামায়া ব্ৰহ্মপুত্ৰৰ বুকত অসমত 58টা নতুন চৰ চাপৰি আৱিষ্কাৰ হৈছে, কোন ডিষ্ট্ৰিক্টত কিমান আছে সেই প্ৰতিবেদনটো গুৱাহাটীত যদি সেইটো বৈঠকত বহি সকলো উপায়ুক্ত, ফৰেষ্ট ডিপাৰ্টমেণ্ট ডিএফঅ'সকল যদি বহি বৈঠকত ভূ-জৈৱ বিভাগৰ লগত ডিছকাছ কৰি সেই খালী ঠাইখিনি আমি পূৰণ কৰিব লাগে, তেতিয়া হাতী আৰু মানুহৰ সংঘাত, বান্দৰ আৰু মানুহৰ সংঘাত, হাতীৰ খাদ্য বান্দৰৰ ফল মূল খাব পৰা ব্যৱস্থাটো কৰিলে সকলো সমস্যাটো দূৰ হ'ব বুলি মই ভাবোঁ। হয়, আজি যিহেতু 10 ডিচেম্বৰ, আজি বিশ্ব পশু অধিকাৰ দিৱস, গতিকে তাৰ লগতে সংগতি ৰাখি আমিও প্ৰাপ্তি ফাউণ্ডেশ্যনৰ আৰম্ভ কৰা। আজি 10 ডিচেম্বৰ, আজি হৈছে আন্তঃৰাষ্ট্ৰীয় পশু অধিকাৰ দিৱস, গতিকে তাৰ লগতে সংগতি ৰাখি আমি প্ৰাপ্তি ফাউণ্ডেশ্যনৰ পৰা আৰু গোলাঘাটৰ স্থানীয় ৰাইজৰ সহযোগত আমি এটা সজাগতামূলক এক শোভাযাত্ৰা উলিয়াবলৈ যত্ন কৰিছোঁ। আৰু খুব ভাল লাগিছে যে ৰাইজসকল আহিছে আৰু নতুন ল'ৰা ছোৱালী আহিছে, গতিকে আমি খুব আশাবাদী যে তেওঁলোকে অনাগত দিনবোৰত তেওঁলোকে জীৱ জন্তুৰ বাবে সহৃদয় হ'ব আৰু তেওঁলোকৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে কাম কৰিব। এটা সুন্দৰ অনুষ্ঠান, সুন্দৰ পদক্ষেপ আচলতে তেওঁলোকে এইটো উদযাপন কৰিছে। আৰু আচলতে আমি চবেই চেষ্টা কৰিব লাগে যে সিহঁতৰ জীৱ জন্তুৰ আছে অধিকাৰ বিষয়ে। গতিকে সিহঁতেও এটা প্ৰাণী, সিহঁতৰ এখন হৃদয় আছে, সিহঁতৰ এটা মন আছে। গতিকে এটা সুন্দৰ মন, সুন্দৰ স্বাস্থ্য লৈ পেলাই আচলতে এই পৰিস্থিতিত থাকিব লাগে আমাৰ মানুহৰ লগতে। গতিকে সকলো জীৱ জন্তুৱে অকল বনৰীয়াই নহয়, অকল ঘৰচীয়াই নহয়, সকলো জীৱ জন্তুৱে এটা সুন্দৰ পৰিস্থিতিত থাকিব লাগে। আৰু গতিকে তাৰ কাৰণে আচলতে আমাৰ মানুহে আৰু আচলতে আমি চিন্তা কৰিব হ'ল, নহ'লে অনাগত দিনবোৰত বহুত এটা বেয়া পৰিস্থিতিৰ ফালে ঢাপলি মেলিব। গতিকে এইটোৱে আশা কৰিম যে সকলোৱে আমি এই জীৱবোৰৰ কাৰণে এটা সৎ চিন্তা কৰিব লাগে। হয়, বান্দৰৰ জনসংখ্যা বাঢ়িছে, এইটো কিন্তু সিহঁতৰ খাদ্যৰ নাটনি হৈছে। এয়াই হৈছে মানুহৰ আচলতে কাৰণেই হৈছে, কাৰণ মানুহৰ আগতেই পৃথিৱীলৈ জীৱ জন্তু আহিছে ন। গতিকে সিহঁতৰ বহুতখিনি এক্সপিৰিয়েঞ্চ আছে, বহুতখিনি অভিজ্ঞতা তেওঁলোকৰ আছে। গতিকে কিন্তু সিহঁতৰ যি হেবিটেট আচলতে লষ্ট হৈছে, সেইটো লষ্ট হোৱাৰ কাৰণে সিহঁতৰ মানুহ আৰু বান্দৰৰ যিটো সংঘাত বৃদ্ধি পাইছে। গতিকে আমি সিহঁতক এটা ব্যৱস্থা কৰি ৰাখিব লাগে।